নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যেহেতু এছএছসি জিডি কনিষ্টেবল 2025 কাৰণে 27 আগষ্ট 2024 পৰা অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা এছএছসি যেটো ৱেবছাইটৰ টেন্টেটিভ ক্যালেন্ডাৰ থাকে তাত উল্লেখ আছিল, কিন্তু 27 আগষ্ট পাৰ হৈ গল। 27 আগষ্ট তাৰিখে সন্ধিয়া মানলৈ এখন নটিচ আহিলে যে আপোনালোকৰ অনলাইন এপ্লাই প্ৰক্ৰিয়াটো কিবা তেওঁলোকৰ ডিপাৰ্টমেন্টলৈ কিবা ইস্যুৰ কাৰণে অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ নহল আৰু নটিচ নিদিলে, লিংক এক্টিভ কৰি নিদিলে। কিন্তু নটিচ এখন দিলে যে আপোনালোকৰ 5 ছেপ্টেম্বৰ 2024 ৰ পৰা আপোনালোকে এছএছসি জিডি কনিষ্টেবল 2025 ৰ কাৰণে প্ৰায় 30 পৰা 40,000 মান যি ভেকেন্সি আহিবলগীয়া আছে সেইখিনিৰ কাৰণে অনলাইন এপ্লাই প্ৰক্ৰিয়া লিংক আৰু গোটেইখিনি প্ৰক্ৰিয়া আপোনালোকৰ 5 ছেপ্টেম্বৰ 2025 ৰ পৰা এক্টিভ কৰি দিব। কিন্তু আপোনালোকৰ 5 তাৰিখলৈ আপোনালোকে ৰখি থাকিলে নহব। আপোনালোকে এটা কাম যদি পাৰে যেটো এতিয়াই কৰিব লাগিব, এতিয়াই যদি আপোনালোকে কৰি থয় পিছত অনলাইন এপ্লাই কৰাত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। কি কাম কৰিব লাগিব আৰু আপোনালোকে কি কথা গুৰুত্ব দিব লাগিব এইটো ভিডিঅ'ত ফুল ডিটেইলছত আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ, আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আগবঢ়াই থাকিলে আগন্তুক দিনত যদি আপুনি চাকৰি এটা লওঁ বুলি ভাবিছে, যদি দুখীয়া মধ্যবিত্ত পৰিয়ালৰ ল'ৰা হয়, আপোনালোকৰ লক্ষ্য উদ্দেশ্য সপোনবিলাক যদি দিঠক কৰিম বুলি ভাবিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। মই এনে ধৰণৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহে আপোনালোকলৈ আগবঢ়াই থাকিম। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম কথা হ'ল এছএছসি জিডি কনিষ্টেবল কি? বহুতে হয়তো এতিয়াও নাজানে। এছএছসি জিডি কনিষ্টেবল হৈছে আমাৰ ইণ্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফ'ৰ্চ আছে, CISF, BSF, আসাম ৰাইফল, CRPF, ITBP, SSB, NCB, নাৰ্কটিক ব্যুৰ আৰু আপোনালোকৰ NIA, SSF লৈকে যিখিনি পাৰামিলিটাৰী ফ'ৰ্চ আছে সেইখিনি এছএছসি আন্ডাৰত কণ্ডাক্ট কৰে এক্সাম। প্ৰথমতে এক্সাম হয়, তাৰপিছত ফিজিকেল টেষ্ট আৰু তাৰপিছত মেডিকেল টেষ্ট, তাৰপিছত মেৰিট লিষ্ট আহি আপোনালোকৰ চাকৰি পাবলৈ সক্ষম হয়। কোৱালিফিকেশ্যন চিম্পল 10 পাছ, মেট্ৰিক পাছ কৰিলে ল'ৰা ছোৱালী সকলোৱে আমাৰ অসমৰ এপ্লাই কৰিব পাৰে। তলৰ ডেসক্ৰিপশনতে গোটেই সিলেকশন প্ৰসেস কি ডকুমেন্ট আপোনালোকৰ লাগিব এছএছসি এপ্লাই কৰিবলৈ হলে, বয়স, হাইট, চেষ্ট, এক্সামত কেনেকুৱা ধৰণৰ সিলেবাস আছে, ফুল ডিটেইলছত ভিডিঅ' কিটা লিংক তলৰ ডেসক্ৰিপশনত পাই যাব। আপোনালোকে ডেসক্ৰিপশনৰ লিংকৰ পৰা যদি ফুল ডিটেইলছত আপোনালোকে জানিব বিচাৰে এছএছসি কি বস্তু, এছএছসি জিডি কনিষ্টেবল কি বস্তু, গোটেই কিটা ভিডিঅ' কিটা চাই আপোনালোকে জানি ল'ব পাৰিব। আৰু নহলে মই ইউটিউব চেনেল হোম পেজত চালেও পাই যাব। অলৰেডি বহুত কিটা ভিডিঅ' আগবঢ়াই থোৱা আছে এছএছসি জিডি কনিষ্টেবলৰ ওপৰত। এইটো ভিডিঅ'ত আপোনালোকে মোস্ট ইম্পৰ্টেন্ট আপোনালোকে OTR আমাৰ এছএছসি যেটো অফিচিয়েল ৱেবছাইট আছিল, আগতে আছিল ssc.nic.in, 2024 পৰা ৱেবছাইটটো আপোনাক হলনি কৰি দিলে এছএছসিয়ে। ssc.gov.in আপোনালোকৰ অফিচিয়েল ৱেবছাইট ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ৰেজিষ্ট্ৰেচন কৰোতে আপোনালোকৰ নিজৰ নাম, দেউতাকৰ নাম, মেট্ৰিকৰ ৰোল নাম্বাৰ ইত্যাদিখিনি মেট্ৰিকৰ এডমিটৰ মতে সম্পূৰ্ণ ডিটেইলছত ভৰাব লাগে। সেইটো ৰেজিষ্ট্ৰেচন কৰিব লাগিব। তাৰপিছত এটা ইমেইল আইডি আৰু এটা ফোন নাম্বাৰ খুব ধুনীয়াকৈ আপোনালোকে হেৰাই গলে নহব, নিজৰ মোবাইলত লগ ইন কৰি থকা বস্তু এটা হ'ব লাগিব। আপোনালোকৰ ইমেইল আইডিটো আৰু ফোন নাম্বাৰটো আপোনালোকৰ চলাই থকা হ'ব লাগিব। তেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। এতিয়া যেহেতু 5 ছেপ্টেম্বৰৰ পৰা যদি অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যায়, এছএছসি আপোনালোকে অনলাইন এপ্লাই কৰিলে গম পাব, যিসকলে আগত কৰিছে গম পাইছে বহুত সাৰ্ভাৰ প্ৰব্লেম হয়। 10 দিন মানলৈকে ঠিক হৈ থাকে বা 5 দিন মানলৈ কেতিয়াবা আৰম্ভণি দিনাৰ পৰাই আপোনালোকৰ সাৰ্ভাৰ ইস্যু আহি যায়, আপোনালোকে অনলাইন কৰিব নোৱাৰিব। মই যেহেতু আজি 3-4 বছৰ এছএছসি মই নিজেও দি আছো, এবাৰো যেহেতু কোৱালিফাই হৈ আছে আপোনালোকে গম পাই আগৰ পৰা যদি ভিডিঅ' চাই আছে, বহুত সাৰ্ভাৰ প্ৰব্লেম হৈ যায় এছএছসি জিডি কনিষ্টেবলৰ যেতিয়া অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হয়। কিয়নো আপোনাৰ লাখ 50 আপোনাৰ 40,000 যদি পোষ্ট আহে, 80 লাখ 50ৰ পৰা 80 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিবই একদম পাক্কা। সময়ত গম পাব আপোনালোকে আমাৰ অসমৰ পৰা ধৰি লওক 2-3 লাখ ল'ৰা ছোৱালীয়ে কৰিব। সেইবাবে সাৰ্ভাৰটো বহুত ডাউন হৈ যায়, আপোনালোকে কৰো বুলিলেও কৰিব নোৱাৰিব। আৰু এইবাৰ যেহেতু লাইভ ফটো সিস্টেমটো কৰি দিলে, আগতে ফটো আপোনালোকক KB সাইজত আপলোড দিলে হয়, কিন্তু এইবাৰৰ পৰা নোৱাৰিব, আপোনালোকে লাইভ ফটোগ্ৰাফ দিব লাগিব, তেতিয়াহে পাৰিব। এইবিলাক প্ৰক্ৰিয়া আছে, আপোনালোকে যদি নাজানে আগৰ ভিডিঅ' ডেসক্ৰিপশনৰ ইউটিউব চেনেলৰ প্ৰক্ৰিয়া গৈ চাই ল'ব। এইটো ভিডিঅ'ত আপোনালোকে ৰেজিষ্ট্ৰেচনটো এতিয়াই কৰি থওক। আপোনালোকৰ যদি এইখিনি বয়স হয়গে 18 বছৰ যদি হৈ গ'ল ক্ৰছ, তেন্তে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি থওক। আৰু যদি মোৰ লগত ৰেজিষ্ট্ৰেচন কৰিবলৈ মই কৈছো, প্ৰথমতে আপোনাৰ মেট্ৰিকৰ মতে ডিটেইলছ দিব লাগিব, তাৰপিছত ইমেইল আইডি আৰু ফোন নাম্বাৰটো মোস্ট ইম্পৰ্টেন্ট, মেট্ৰিকৰ মতে ডেট অফ বাৰ্থ হ'ব লাগিব, তাৰপিছতে আপোনালোকৰ ভিলেজ এড্ৰেছ মানে পাৰ্চনেল এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ, আপোনাৰ গাঁও স্থায়ী বাসিন্দা ক'ৰ হয় তাৰ এড্ৰেছখিনি দিব লাগে। তাৰপিছতে আপোনালোকৰ যেটো এটা পাছপোৰ্ট বনাব লাগে আপোনালোকৰ
এটা কেইটামান এলফাবেট থাকিব লাগিব, কেইটামান সৰু ফলাত ধৰি লওক থাকিব লাগিব, আপোনাৰ কেইটামান বৰ ফলাত থাকিব লাগিব, তাৰপিছত এটা টান হেজ বা এডাৰে তেনেকুৱা ধৰণৰ কিছুমান চিহ্ন থাকিব লাগিব। সেইটো দিয়াৰ পিছত এটা পাছপোৰ্ট বনাব লাগে সম্পূৰ্ণ ডিটেইলছত। যদি আপোনালোকে জানে নিজৰ মোবাইল ফোনত কৰিব পাৰিব, আৰু যদি নোৱাৰে মই আপোনালোকক এটা সহায় কৰিব বিচাৰিছোঁ। যদি এতিয়াই ৰেজিষ্ট্ৰেশ্যনটো কৰি থ'ব বিচাৰে, মই ইয়াতে দি থৈছোঁ, এই আপোনালোকৰ কণ্টেক্ট নাম্বাৰটোক মোক যোগাযোগ কৰিব পাৰে। তাত আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যনটো এতিয়াই কৰি থয়, পিছত এপ্লাই কৰিবলৈ বহুখিনিয়ে সহজ হ'ব। আৰু বহুতে এনেকুৱা হৈ যায় ৰেজিষ্ট্ৰেশ্যনে কৰি নথয় আগতে, যেতিয়া অনলাইন এপ্লাই ষ্টাৰ্ট হয় বা লাষ্ট ডেটলৈ ৰখি থাকে, তেওঁলোকে আশাবিলাক এনেই গুচি যায়। 1 বছৰ যোৱা মানে আকৌ কেতিয়া আহিব ভেকেঞ্চি ঠিক নাই। আপোনালোকৰ বয়সটো যিহেতু ৰৈ নাথাকে, 18ৰ পৰা 23 বছৰ 20 বছৰৰ ভিতৰতে যদি চাকৰি এটা ল'ব পাৰে, আগন্তুক দিনত গম পাব। এতিয়া সৰু হৈ আছে গম নাপায়, বহুখিনি হাৰাশাস্তি ভুগিবলগীয়া নহয়। আৰু কি হয়, আমাৰ দুখীয়া মধ্যবিত্ত ঘৰৰ যিখিনি ল'ৰা ছোৱালী আছে, চাকৰি এটা ল'বই লাগিব। বেলেগ কাম যদি কৰি চলোঁ বুলি ভাবে, নাই, নোৱাৰিব। আপোনালোকৰ বেকগ্ৰাউণ্ড যদি আছে, মা দেউতাৰ যদি চাকৰি আছে, তেন্তে ধুনীয়াকৈ চলিব পাৰিব। যদি আপোনালোকে নোৱাৰে, কষ্ট কৰিবই লাগিব, অকণমান চাকৰি ল'বই লাগিব। আৰু চাকৰিৰ ভিতৰত যদি যিখিনি দুখীয়া ল'ৰা ছোৱালী থাকে, খুব বেছি মেট্ৰিক পাছ আৰু হাই ছেকেণ্ডেৰী পাছলৈকে আমি পঢ়া থাকে। তাতকৈ ডিগ্ৰী কিছুমানে কৰে, কিছুমানে কৰিব নোৱাৰে বা খেলি মেলি হৈ যায় এইটো সময়তে, বা পইচা পাতিও অসুবিধা হয়। তেওঁলোকে হাই ছেকেণ্ডেৰী পাছটো কৰি থয় যেন তেনে, হাই ছেকেণ্ডেৰীলৈকে ইমান টান নহয় কৰিব পাৰে। সেইবাবে SSC GD আৰু ডিফেন্সৰ প্ৰতি যিসকলে ইণ্টাৰেষ্ট থাকে, বা আজিকালি ইণ্টাৰেষ্ট বুলি কথা নাই, চাকৰি ডিফেন্সৰ চাকৰিখিনিতে সকলো ল'ৰা ছোৱালীয়ে, ধনী দুখীয়া কথা নাই, মধ্যবিত্ত কথা নাই, সকলোৱে লগা দেখা গৈছে। আৰু চাকৰিৰ ভিতৰত বৰ্তমান SSC GD কনিষ্টবলৰ চাকৰিটোৱে মষ্ট একদম নাম্বাৰ 1 টপত আছে। আৰু আপোনাৰ চেলাৰিও ভাল, আৰু আপোনাৰ মেট্ৰিক পাছ লেভেলৰ চাকৰি সেইটোৱে বৰ্তমান ভাল। আৰু অসম চৰকাৰ যি 3rd গ্ৰেড 4th গ্ৰেড আছে, সেইখিনি কথাটো গম পাইছে কিমানখিনি ভেজাল। কিন্তু ভেজাল মানে বেলেগ কথা নাই, আপোনালোকৰ বহুত 18 লাখ মানে যিহেতু এইবাৰ এপ্লাই কৰিছে, মাত্ৰ 12-13 হাজাৰ মানহে পোষ্ট আছে, তাত ল'বলৈ কিমান কঠিন হ'ব গম পাব। কিন্তু SSC GD আমাৰ অসমৰ কাৰণে 30,000ৰ পৰা 3500 মান পোষ্ট থাকেই প্ৰতিবাৰে। যদি 50,000 মান পোষ্ট থাকে, আৰু যদি 25,000 মান পোষ্ট থাকে, ধৰি লওক 1500 মান পোষ্ট থাকিব। 1500ত অকল এটা বস্তুৱে কঠিন, জাষ্ট আপোনালোকে এক্সামটো ওলাব লাগে। বাকী ফিজিকেল টেষ্টটোত সিমান কঠিন নহয়। আপোনালোকে এসপ্তাহো যদি ভালকৈ দৌৰে, ফিজিকেল ফিটনেছ যদি ল'ৰা থাকে, অভাৰ ৱেইট আণ্ডাৰ ৱেইট যদি নাথাকে, বা খেলা ধূলা কৰি থকা ল'ৰা হ'লে এসপ্তাহ দৌৰিও পাছ কৰিব, বা এদিন নদৌৰাকো কিছুমান ল'ৰাই পাছ কৰিব পাৰে। যাৰ হিম্মত থাকে, যাৰ এনাৰ্জি থাকে, তেওঁ পাছ কৰিব পাৰে 5 কিলোমিটাৰ 24 মিনিটত। ছোৱালী হ'লে 8.5 মিনিট, 8 মিনিট 30 ছেকেণ্ডত আপোনালোকে সোমাব লাগে 1600 মিটাৰ, আপোনালোকে পাছ কৰিব পাৰিব। আৰু আপোনাৰ পুলিচৰ কথাটো দেখিলে, ফিজিকেল টেষ্টটো বহুত হাৰ্ড। ইমানখিনি ফিজিকেল লৈ চেলাৰিটো যদি পিছত গম পায়গৈ, আপোনালোকৰ বহুখিনিয়ে চেলাৰি কম। কষ্ট একেটাই, SSC GD কনিষ্টবল, CISF BSF CRPFত যিমান কষ্ট হ'ব, পুলিচতো একেখিনিয়ে কষ্ট হ'ব। কিন্তু চেলাৰি কথাটো যে চাই, একদম চেণ্ট্ৰেলৰ হৈছে SSC GD কনিষ্টবল, আৰু ষ্টেটৰ হৈছে আমাৰ আছাম পুলিচ। সেইবাবে বহুখিনিয়ে ডিফাৰেঞ্চ থাকে। এইবোৰ আপোনালোকৰ যদি পিছত পাৰোঁ এটা ভিডিঅ' খৰচি মাৰি বনাই যাম। আপোনালোকৰ মুঠতে SSC GD কনিষ্টবলৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক। এক্সামটো মেইন। এতিয়াও সময় যিহেতু আছে, আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চত এক্সাম হ'বগৈ। তেতিয়ালৈকে আপোনালোকৰ প্ৰথমতে এতিয়া ৰিজনিংটো কেনেকৈ কৰিব লাগে শিকি লওক, তাৰপৰা মেথছখিনি শিকক, আৰু জিকেখিনি খুব পঢ়ক। মোবাইলত হ'লেও আপোনালোকে লগাই থৈ দিব পাৰে, ভাত খাওঁতে শুওঁতে জিকে কুৱেশ্যনবিলাক শুনি থাকিলেই হ'ল। আপোনালোকে কমন পঢ়িব বুলি কোনো কথা নাই। আৰু মেথছ আৰু ৰিজনিঙো কমন নপৰে, কিন্তু আপোনালোকৰ যদি নিয়মখিনি জানে, যি আহে, মেথছ আহে, ৰিজনিং আহে, আপোনালোকে কৰিব পাৰিব। আৰু 2 নম্বৰ কথা হ'ল গ্ৰামাৰ, হিন্দী বা ইংলিছৰ গ্ৰামাৰ এটা কৰিব লাগিব। আপোনালোকে হিন্দী গ্ৰামাৰটো কৰিব যদি হিন্দী জানে। মেট্ৰিকৰ লেভেললৈকে যদি হিন্দী লৈছিলে, হিন্দীখিনি অলপ উজু হয়। মই যিহেতু ভাল স্ক'ৰ কৰিছোঁ এবাৰ হিন্দীতে, আৰু বাকীখিনি সিমান কম হৈছে। জিকেত একেবাৰে মাৰ খাই গৈছোঁ। 2024ত মই ফিজিকেলৰ কাৰণে কোৱালিফাই হৈ আছোঁ। সেইবাবে আপোনালোকে হিন্দীটো অকণমান গুৰুত্ব দিলে বেছি ভাল হ'ব। আৰু ইংৰাজী যদি গ্ৰামাৰ পাৰে, ইংৰাজীটো গুৰুত্ব দিব। এতিয়া গোটেইখিনি কথা ক'লৈ, বহুখিনিয়ে কথা কৈ দিলোঁ। মুঠতে আপোনালোকে যদি এতিয়া ৰেজিষ্ট্ৰেশ্যনটো কৰি থওক, অনলাইন এপ্লাই প্ৰক্ৰিয়া হোৱাৰ আগতেই আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰি থওক। আৰু ৰেজিষ্ট্ৰেশ্যন যদি কৰিব পাৰে, ওচৰৰ কম্পিউটাৰ দোকানত গৈ কৰিব পাৰে। SSC ৰেজিষ্ট্ৰেশ্যন কৰি থওক। তাৰপিছত আপোনালোকৰ যদি মোৰ লগত কৰোঁ বুলি ভাবে, ইয়াতে দি থোৱা ফোন নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি খালি পে'মেণ্ট এটা কৰিব লাগিব। আৰু এনেই মেছেজ কৰি থাকিলে নহ'ব, আপোনালোকে পে'মেণ্টটো আপোনালোকে আগত কৰি দিব লাগিব। গুগল পে' বা ফোনপে' এটা কম পে'মেণ্ট এটা ৰখাম। আপোনালোকে যদি যোগাযোগ কৰে, তেতিয়া কম পে'মেণ্টটো কৰি দিয়াৰ পিছতহে মই আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি দিম। দেখিছে, মই এটা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যথেষ্ট হয়তো আধা ঘণ্টা 1 ঘণ্টাও বহিব লাগে, কিন্তু পে'মেণ্টটো ল'বই লাগিব। আৰু মই যেনে তেনেদৰেই চলি আছোঁ, সৰুকৈ কিবাকিবি কৰি। মোৰ যিহেতু এতিয়ালৈকে চাকৰি হোৱা নাই, সেইবাবে পে'মেণ্টটো ল'ব লাগিবই। আৰু তলৰ ডেছক্ৰিপশ্যনতে
টেলিগ্ৰাম চেনেলৰ লিংকটো দি থ'ম আৰু হোৱাটছআপ গ্ৰুপৰ লিংকো দি থ'ম আৰু হোৱাটছআপ গ্ৰুপতো গৈ আপোনালোকে মেছেজ কৰিব পাৰে পাৰ্চনেলি মেছেজ কৰিবলৈ বেয়া পালে আৰু ইনষ্টা আইডি লিংকটো দি থৈছোঁ নামটো দি থৈছোঁ ইনষ্টাটো ফ'ল' কৰি ল'ব ইনষ্টাটো মোক মেছেজ কৰিব পাৰে ভিডিঅ'টো বহুখিনি দীঘলীয়া হৈ গ'ল মুঠতে মোষ্ট ইম্পৰ্টেণ্ট কথা হ'ল আপোনালোকে SSC GD কনিষ্টেবলত যদি আগন্তুক ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এতিয়াই আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো এপ্লাই নোহোৱাৰ আগতে কৰি থওক তেতিয়া আপোনালোকে যেতিয়া এপ্লাই হ'ব খুব সোনকালে সহজতে আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকৰ কথাখিনি যদি ভাল লাগিলে ইনফৰমেশ্যনটো যিটো দিলোঁ যদি ভাল লাগিলে লাইক কৰি দিব চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চিলেকশ্যন প্ৰচেছ আৰু ডকুমেণ্ট কি লাগিব কেনেকুৱা ধৰণৰ এক্সাম পেটাৰ্ণ হয় তলৰ ডেছক্ৰিপশ্যনতে ভিডিঅ' পাই যাব সেইকেইটা ভিডিঅ' চাই আপোনালোকে খুব ডিটেইলছত জানি ল'ব পাৰিব ভিডিঅ'টো ইমানতে ৰখাইছোঁ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকে এইটো সময় যদি বৰবাদ কৰি দিয়ে এইটো সময় আৰু ঘূৰাই নাপায় নিজৰ লাইফটো বনোৱা সময় এইটো 18 পৰা 25 বছৰ সময়টোতে আপোনালোকে খুব সোনকালে নিজৰ লাইফটো বনাই লওক আপোনালোকৰ লক্ষ্য উদ্দেশ্যসমূহ পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ ধন্যবাদ